হেল্ল' ফ্ৰেণ্ডছ, মাৰুতি বেংক ফাউণ্ডেশ্যনত কেনেকৈ আইডি এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বা আমি এপটো কেনেকৈ স্ক্ৰীনত আনিব লাগে এই ভিডিঅ'টোৰ পৰা জানিব পাৰিব। এতিয়া প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকক কোনোবাই লিংক অফাৰ কৰিব পাৰে, নাইবা আপোনালোকক কোনোবাই জইন কৰাই দিব পাৰে। যিজনে ক'ব তেওঁৰ ডাউনত আপুনি জইন কৰিব। এতিয়া ধৰা আপোনাক এটা লিংক দিলে, সেই লিংকটোত ধৰা এনেকুৱা এটা কি কৰিব, লিংক এটা দিব, এই নিচিনা লিংক এটা দিব। এই লিংকটোত ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনালোকৰ এখন ফৰ্ম ওলাই আহিব। এই ফৰ্মখন ওলাই আহিলে আপোনালোকে ফৰ্মখন ভালদৰে নিৰীক্ষণ কৰি ল'ব। তাত কি কি ফিল-আপ কৰিব লাগে সেইখিনি বস্তু চাই ল'ব। এতিয়া ধৰা এনেকুৱা এখন ফৰ্ম আহিব। যিজনে স্পন্সৰ কৰিছিল তেওঁৰ স্পন্সৰ আইডিটো আহিব, তেওঁৰ স্পন্সৰ নেমটো আহিব। ইয়াত যিজনে জইন কৰিব তেওঁৰ নামটো লিখিব লাগিব আৰু তেওঁৰ দেউতাকৰ নামটো ইয়াত লিখিব লাগিব। ইয়াত মোবাইল নম্বৰ আৰু ইয়াত ইমেইল দিব লাগিব। তাৰপিছত ইয়াতে ক্লিক কৰি দিয়াৰ লগে ষ্টেটটো চিলেক্ট হৈ যাব, চিটিটো চিলেক্ট হৈ যাব। ইয়াতে এড্ৰেছটো লিখি দিব। তাৰপিছত ইয়াত কি কৰিব, তেওঁলোকক গুগল পে' বা ফোনপে' যি নাথাকক কিয় তাৰ পৰা UPI আইডিটো উলিয়াই আনি ইয়াত বহাই দিব। UPI আইডিটো উলিয়াব লাগিলে কেনেকৈ উলিয়াব, গুগল পে' বা ফোনপে' অপশ্যনটো ক্লিক কৰিব। গুগল পে' যদি খোলে তেতিয়াহ'লে এই কোণাত নিজৰ নামৰ প্ৰথম আখৰটো থাকিব, তাত ক্লিক কৰি দিলে UPI আইডিটো ইমান মানত দেখিবলৈ পাব। আৰু যদি ফোনপে' থাকে তেতিয়াহ'লে ইয়াতে মানুহৰ চিহ্ন এটা থাকিব, তাত ক্লিক কৰি দিব, দিলে UPI আইডিটো দেখা পাব। সেইটো তাৰ পৰা উলিয়াই আনি ইয়াত বহাই দিব। তাৰপিছত নিজৰ পচন্দ মতে ইয়াতে এটা পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব আৰু সেই পাছৱৰ্ডটো কনফাৰ্ম কৰি ইয়াতে সেই পাছৱৰ্ডটোৱে বহাই দিব। তাৰপিছত লাষ্টৰ অপশ্যনটো কি হ'ব, পিন নম্বৰ। পিন নম্বৰটোনো কেনেকৈ ক'ৰ পৰা বহাব, যদি আপোনালোকৰ তাত পিন জমা থাকে তেতিয়াহ'লে ইয়াত পিন নম্বৰটো বহাই দিব আৰু জমা নাথাকিলে ছিনিয়ৰৰ পৰা সেইটো সংগ্ৰহ কৰিব লাগিব। আগতে সেই পিনটোৰ দাম আছিল মাত্ৰ 20 টকা, এতিয়া কিন্তু সেই পিনটোৰ দাম 220 টকা হৈছেগৈ। গতিকে এতিয়া জইন কৰিব লাগিলে, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিলে 220 টকাৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এতিয়া এইখিনি কৰাৰ পিছত আমি কি কৰি দিব লাগিব, এই ৰেজিষ্টাৰত ক্লিক কৰি দিবলৈ দিয়াৰ লগে লগে অলপ সময় অপেক্ষা কৰাৰ পিছত স্ক্ৰীনত নিজৰ এই ইউজাৰ আইডি আৰু পাছৱৰ্ডৰ এখন চাৰ্ট আহি যাব। সেইখন স্ক্ৰীনশ্বট কৰি ৰাখিব। ৰাখি উঠি তাত লগিং অপশ্যন এটা পাব। ইয়াত লগিঙত ক্লিক কৰি দিয়াৰ লগে লগে এই আপোনাৰ লগিং কৰিব পাৰিব। আৰু যদি কি হয় কোনো সেনেকৈ ডাইৰেক্ট লগিং কৰা নাই তেতিয়াহ'লে কেনেকৈ লগিং কৰিব, এই লাইনটোত অৰ্থাৎ আই অলৰেডি হেভ এ মেম্বাৰশ্বিপ, এই লাইনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে কি হ'ব, এণ্টাৰ ইউজাৰ আইডি, যিটো ইউজাৰ আইডি আছিল সেইটো বহাই দিব আৰু ইয়াত কি বহাই দিব, পাছৱৰ্ডটো বহাই দিব যিটো পাছৱৰ্ড আছিল। আৰু এই ঘৰটোত এইটো এতিয়া 53 পৰা 44 বিয়োগ কৰিলে কিমান হয় সেই ৰিজাল্টটো কেতিয়াবা প্লাছত আহে কেতিয়াবা মাইনাছত আহে। এইটো কেপচাৰ, এই কেপচাৰটো কিমান উত্তৰ হয় সেই উত্তৰটো ইয়াত বহাই দিব, দি লগিঙত ক্লিক কৰি দিব। আপোনাৰ আইডিটো খোল খাই যাব। খোল খাই যোৱাৰ পিছত কেনেকৈ আইডি এক্টিভ কৰিব লাগে, আপগ্ৰেড কৰিব লাগে সেইবিলাক মই ইতিমধ্যে ভিডিঅ' দিয়াই আছে, সেই ভিডিঅ' চাই ল'বা। এতিয়া মই ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে সেইটো ক'লোঁ। এতিয়া ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত এপটো এতিয়া ক'ত পাব, এই তিনিটা ডটত ক্লিক কৰি দিয়ক। এই তিনিটা ডটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে এড টু হোম স্ক্ৰীন বুলি অপশ্যন এটা আহিব। ইয়াত ক্লিক কৰি দিলে, ইয়াতে ক্লিক কৰি দিলে, দিয়াৰ পিছত ইয়াতে এড অপশ্যন আহিব। এডত ক্লিক কৰি দিয়াৰ লগে স্ক্ৰীনত এপটো আহি যাব। তাৰপিছত আপুনি স্ক্ৰীনৰ পৰাই এপটো ব্যৱহাৰ কৰিব পাৰিব। কিছুমানৰ যদি স্ক্ৰীনত এপটো আনিব নোৱাৰি সেইসকলে কি কৰিব,
সেইসকলে কি কৰিব, এই লিংক যে দিয়া আছে সেই লিংকত ক্লিক কৰিয়েই আইডিটো খুলিব পাৰিব। অৰ্থাৎ আইডিটোত লিংকত ক্লিক কৰিলে, ইয়াত ক্লিক কৰি দিলে, দিয়াৰ পিছত কি কৰিলে, চাৰ্টখন দাঙি দিলে, দাঙি দি এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিলে ফৰ্মখন আহি যাব, এই ফৰ্মখন আহি যাব, তাৰপিছত ফিল আপ কৰি লগ ইন কৰি দিলেই হৈ যাব। এনেকৈ এতিয়া এই আমি যে পিনটোৰ কথা ক'লোঁ, পিনটো যদি নিজৰ হাতত জমা থাকে তেতিয়াহ'লে নিজে এইটো আগতে কপি কৰি ল'ব, কপি কৰি লৈ তাত পেষ্ট কৰি দিলেই হৈ গ'ল। আৰু যদি জমা নাথাকে তেতিয়াহ'লে কাৰোবাৰ পৰা ছিনিয়ৰৰ পৰা সংগ্ৰহ কৰি ল'ব, লৈ উঠি সেই পিনটো বহাই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। এইদৰে আমি মাৰুতি বেংক ফাউণ্ডেশ্যনত জইন কৰি 279 crore rupees কমাব পাৰোঁ, যদি আমি ভালদৰে টিমটো গঠন কৰিব পাৰোঁ। গতিকে এইখিনি কৈয়ে মই সামৰণি মাৰিছোঁ। ধন্যবাদ।